নমস্কাৰ আজি আপোনালোকলৈ থলুৱা ৰেচিপি দুটা একেলগতে শেয়াৰ কৰিছো আশা ৰাখিছো আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব যদি চাই ভাল পায় লাইক কমেন্ট কৰিবলৈ নেপাহৰিব এতিয়া মই ভাজিবলৈ লৈছো পৰুৱাটো নিশ্চয় পৰুৱাটো বহুতে খাইছে আমি আজি প্ৰথমহে খাম যে কি নহক তেল এটা বটলত একেবাৰে কমি গল আকৌ এটা পা দিছো অকন মানে অকন যে তেলবোৰ থাকে নষ্ট নকৰি টুকি মুকি মই কেৰাহী দি দিও আৰু লগতে আৰু এটা কথা আপোনালোকক জনাও এই দহ আমাৰ মানে পাছফালৰ সাইডটো আৰু এই ষ্টেবলে উঠি যোৱা হেখিনিতে মানে এখন টিং পাই লৈছো তাতে জুই ধৰি লৈছো বিশেষকৈ আমি জুইত বনাই খাই বেছি ভাল পাওঁ ধৰক হোটেলত আগফালে তিনটা গ্যাস পাছফালে দুটা গ্যাস ব্যৱহাৰ হৈ থাকে মিঠাই আৰু ধৰক ভাত খাই ব্যৱহাৰ কৰে সেয়েহে মই জুইতে বনাও মানে ইমানকে গ্যাস মানে ধৰক লৈ থাকিবলৈ অকমান দিগদাৰ হয় দিয়কচোন মানে তিনটা সিলিন্ডাৰ অনবৰত জ্বলিয়ে থাকে মই জুইতে বনাও পিয়াজ দি দিলো তেলখিনি বেছিয়ে গৰম হৈ গল মানে পিয়াজ কাটোতে আৰু ইমান বতাহ মাৰিছে মানে কবলে ভাষা নাই নিশ্চয় আপোনালোকে গম পাইছে এইগিৰিত বতাহ মাৰিছে সেয়েহে মানে অকমান অসুবিধা এটা হৈছে এইয়া পৰুৱাটো অনা দুদিনেই হ'ল জানেনে ফ্ৰিজতে ভৰাই থৈ দিছিলোঁ বনাবলৈ সময় নাইকিয়া হৈছিলে যে কি নহওক এনেকৈ বনাই আছোঁ বেকা বেকি হৈ বাকী আপোনালোকে চাই থাকক ৰেচিপিকেইটা যদি পচন্দ হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিয়ে দিব আৰু দেই নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিছোঁ কণ বিলাহী কেইটামান দি দিলোঁ এতিয়া খুব সুন্দৰকৈ এনেধৰণে মিলাই আছোঁ মানে এনেধৰণে কিয় কৰিছোঁ নহ'লে মানে পৰুৱা টোপখিনি ভাগি যাব আৰু লগতে দুদিন আকৌ ফ্ৰিজত থৈয়ে দিলোঁ নহয় অৱশ্যে ফ্ৰিজত থোৱা বস্তু বেয়া বাৰু মানে ইমানকৈ খাব নালাগে সেইটো জানো তথাপিতো উপায় নাই মানে শনিবাৰ বজাৰতে ওলাইছিলে আমাৰ ইয়াত এনেকুৱা হয় লোকেল বস্তুবোৰ খুব ওলায় আৰু যে পায় সি আমাক দিবলৈও আহে আমি লোকেল বস্তু খাই ভাল পাওঁ থলুৱা বস্তু যিহেতু প্ৰায় হৈছে আৰু দেখিছে নহয় ধুঁৱলি কুঁৱলি হৈ গৈছেগৈ আৰু উপায় নাই বনাই আছোঁ তাৰপাছতে আপোনালোকক জনাওঁ মানে আৰু এটা হাতত লৈছোঁ সেইটোনো কি সেইটো দেখুৱাই আছোঁ আপোনালোকে চাই থাককচোন কণ বিলাহী পৰুৱা টোপ একেলগে ভাজি খায়নে নাজানো মই মিশ্ৰণ কৰি দিছোঁ খাই ভালেই পালোঁ ভাবিলোঁ কেমেৰাত আবদ্ধ কৰি অকণমান আপোনালোককো দেখুৱাওঁ যিসকলে খাই নাই পোৱা এবাৰ বনাই খাই চাব লগতে আপোনালোকক জনাওঁ ইয়াত মই তেল নিমখ হালধি অকণমান জলকীয়া পিঁয়াজ বেলেগ একোৱে ব্যৱহাৰ কৰা নাই বেছি নাছিলেও 250 গ্ৰামেই হয় আমাৰ ইয়াত মানে দামটো বেছি খেনুৱে 400 টকা লয় খেনুৱে ধৰক 300 টকা লয় কেজি দাম বেছি ল'বই দিয়কচোন পৰুৱা বতাহ মাৰি আছে যে বাঁহটো ভাঙি ইফালে হৈ গৈছে যথেষ্ট কষ্ট হয় সাৱধানে বনাবলগীয়া হৈছে পৰুৱাই বহুত কামুৱে যে কি নহওক এনেধৰণে অকণমান আপোনালোকক কেমেৰাত আবদ্ধ কৰি দেখুৱালোঁ এতিয়া এইটো অলপমান লৰফৰ কৰি দিছোঁ বিলাহীখিনি গলি গ'ল খাব পৰা হৈ গ'ল এইটো ইমানতে ৰাখিছোঁ আকৌ এটা হাতত লৈছোঁ সেইটো হৈছে এই পৰুৱা টোপৰ ভাজিখন হোৱাৰ পাছত এইফালে সৰু বিলাহী কোমোৰা দালি এইখিনি ভাজিবলৈ লৈছোঁ মানে এইখিনি দেখুৱাবলৈ পাৰিম নে নোৱাৰিম নাজানো কেৰাহী পাতি ল'লোঁ যিহেতু বহুত বতাহ মাৰিছে সেইবাবে অকণমান দিগদাৰো হৈছে হ'লেও জুইত বনাই খাই মানে বেছি ভাল পাওঁ বনাই আছোঁ এনেধৰণে পিঁয়াজখিনি গলাৰ লগে লগে মানে ৰঙচুৱা হৈ গ'ল এতিয়া মই কোমোৰাখিনি খুব সুন্দৰকৈ ভাজি ল'ম কোমোৰাখিনিৰ লগতে ধোৱা মগু 250 গ্ৰাম অকণমান সময় তিয়াই থৈছিলোঁ এতিয়া যোগ কৰি দিলোঁ
ইয়াতো অকণমান পিঁয়াজ দি ভাজি ল'লোঁ। এতিয়া হালধি নিমখ জোখমতে দি অলপ গৰম পানী দি দিলোঁ। 10 মিনিট উতলাৰ পাছতেই সুন্দৰকৈ সিজি যাব। খাবলৈ বহুতো টেষ্টি হয়, আপোনালোকে নিশ্চয় গমেই পাইছে। এতিয়া উতলি আছে। কেৰাহীটো চেঞ্জ কৰি দিলোঁ, মানে সিটো কেৰাহী অকণমান সৰু সৰু লাগিলে। প্ৰায়খিনি সিজিছে আৰু কোমোৰা দালি এনেও খাই ভাল লাগে দিয়কচোন, বইল বনালেও ভাল লাগে। অকণমান স্পীড কৰি দিছোঁ, যিহেতু বৰ দীঘলীয়া হ'লে সকলোৱে বেয়াও পাব পাৰে। যি নহওক খুব ধুনীয়াকৈ বুক বুক বাক বাককৈ উতলি আছে। খৰিকেইটা লাহেকৈ ভৰাই দিছোঁ। এনেধৰণে খৰিত বনাই কোনে কোনে ভাল পায় জনাবচোন। এতিয়া মই কেইটামান কণ বিলাহী যোগ কৰি দিছোঁ। কণ বিলাহী, কোমোৰা, ধোৱা মগু মানে দালি আৰু এয়া বনাইছোঁ। একদম থুপ থুপ থাপ থাপ কৰি আছে, দেখিছেনে নাই? বৰ বিশেষ পানী দিয়া নাই। লগতে আজি মোৰ এই ভিডিঅ'টো চাই কোনে কোনে ভাল পালে জনাব। যদিহে ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। আকৌ এবাৰ কৈছোঁ আৰু দেই, বাৰে বাৰে ৰিকুৱেষ্ট কৰা লিখা হৈছে। আপোনালোকে ইমানখিনি আগবঢ়াই দিছে আৰু বাকী অকণমান জুম কৰি দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়াকৈ উতলি আছে। খাব পৰা হ'লেই। এতিয়া দুপৰীয়া সময়, একদম বোলে আগ দাঁত চেলাই গুৰি দাঁত পেলাই খাম। আজিলৈ আহিছোঁ, আকৌ লগ পাম।